আৰু আজি বাছত কলেনো গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গম পাই থাকিব আজি অকলে আহিছোঁ বাছত মই হেল্ল' এভৰিৱান গুড মৰ্ণিং একদম আজি ডাইৰেক্ট আহি মাৰ ঘৰ পাই গ'লোহি মানে ক'বলৈও নহ'লে ৰাতিপুৱা পটককৈ প্লেনিং হ'ল 7টামান বজাত মানে হাজবেণ্ডো ডিব্ৰুগড় যাবলগীয়া হ'ল আৰু মায়ে কৈছিলে বাৰু আজি যে আমাৰ ধান মৰা মেচিন আহিব পাৰ যদি আহিবি আৰু এনেই ভাল লাগিব তো মানে কি হ'ল মই বোলো চাই ল'ম বুলি ভাবিছিলোঁ তাৰপৰা বোলো কি হয় যদি ঘৰৰ কাম বন নাথাকে তেতিয়া যাম বাৰু কিন্তু মানুহজনেও ক'লে নাথাকোঁ মই বোলে আজি ডিব্ৰুগড় যাব লাগিব এটা বিশেষ কাৰণত তো সেইটো কাৰণে তুমি যোৱা যদি যোৱা বোলে মাহঁতৰ তালৈকে তাৰপাছতে মই সেই ৰাতিপুৱা কাম বন কৰিলোঁ আৰু ভাত পানীখিনি বনালোঁ ধৰালোঁ একদম পটাপট আৰু মানে কি হ'ল অহা নহয় একো চিয়ৰ নাছিলে কাৰণে মই কামখিনি লাহে ধীৰে কৰি আছিলোঁ তাৰপিছতে যেতিয়া ক'লে বোলে মই যাব লাগিব ডিব্ৰুগড়লৈ লগৰজনো ওলাইছে যাবৰ কাৰণে তো বোলে তুমিও বোলে তালৈকে মই থৈ আহোঁগৈ তাৰপৰা কি হ'ল মোক থ'বলৈ আহিলে দেৰি হৈ যাব যিহেতু আকৌ দৌলবাগান আহিব লাগিব আকৌ দৌলবাগানৰ পৰা তেওঁ আকৌ উভতি পিনি তাৰমানে অভয়পুৰ হৈ পিনি যাব ডিব্ৰুগড়লৈ সেইফালে শ্বৰ্টকাট হয় আৰু তো মই ক'লোঁ মোক নালাগে আপুনি গেটতে থৈ দিব মই বাছতে যাম তাৰপৰা যেনিবা ওলাই আহোঁতে বাছ এখন পালোঁ তেওঁ বাছত তুলি দিলে তেওঁ গ'ল বাৰু মই আহি এতিয়া ঘৰ পালোঁ আৰু ঘৰৰ পৰাই আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু মানে আজি আমাৰ ধান মাৰিছে মানে মেচিন লগাইছে একেদিনাখনে হৈ যায় যিহেতু আনকালে মানে ট্ৰেক্টৰৰ লগালে কেইবাদিনো লাগে এতিয়া মেচিন হোৱাৰ পৰা সুবিধা হ'ল আৰু ধুনীয়াকৈ ধানো ওলাই যায় এফালে ছাইড হৈ পিনি খেৰো ওলাই যায় তো ঠিক আছে ভিডিঅ'টো মই আজি ইয়াতে মানে ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি কৰোঁ কি নকৰোঁ আজি তাৰ পৰা ষ্টাৰ্ট কৰা নহ'লে আজি ডাইৰেক্ট আহি ঘৰত সোমাই আৰু ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ এতিয়া পাছফালে যাওঁ আৰু কি হয় চাওঁগৈচোন বহুত দিনৰ মূৰত আহিলোঁ ঘৰখনলৈ অলপ পাছফালে গৈ আছোঁ আৰু মই মানে মাতখিনি স্কিপ কৰি দিছোঁ যিহেতু বহুত বেছি চাউণ্ড হৈ আছে আৰু এফালে খেৰ ওলাইছে এফালে ধান ওলাই গৈছে দেখিছেনে এই মেচিনটো হোৱাৰ পৰা কিন্তু মানুহৰ বহুত সুবিধা হৈছে দেই খালি মানুহ কেইবাজনো লাগে যিহেতু মুঠিয়ে এটা এটাকৈ মানে দিবলগীয়া হয় ডাঙৰিটো খুলি আৰু এইফালে মা এফালে ভাইটি আৰু মানে মুখত মাস্ক নমৰাকৈ থাকিবই নোৱাৰি ইমান খালি ধূলি উৰে গোটেইখন একেবাৰে ধান হৈ আছে আৰু বহুত বেছি মানে চাউণ্ড হৈ থকাৰ কাৰণে মই মাতখিনি মানে স্কিপ কৰি দিছোঁ আৰু এইফালে মা উঠি আছে সেইফালে ভঁৰালৰ ওপৰত ভাইটিয়ে ধান ভৰাইছে আৰু এইকেইজন মানে মেচিনৰ লগত অহা মানুহ আৰু এইটো আমাৰ বেছি দিন হোৱা নাই দেই 20 দিনমান হৈছিলে মায়ে মোক ফটো দিছিলে নতুনকৈ টিভি এটা আনিলে আগৰ টিভিটো বেয়া হৈ গ'ল যিহেতু আবাও দিনটো ঘৰত অকলে থাকে অকণমান নিউজবিলাক চাই এতিয়া মনটো ভাল লাগি থাকে আৰু মাও স্কুল যায়গৈ ভাইটিও নাথাকে ময়োতো এতিয়া নাথাকোৱেই এই টিভিটো আনিলে নতুনকৈ তো কিহৰ হয় LG হয় LG টিভি ইয়াতে লগাই দিছে আৰু এইফালে মই এতিয়া খাবলৈ লৈছোঁ যিহেতু মই খাবলৈ নহ'লে বনাই মেলি লৈ আহিলোঁ মোৰ খানাটো এইফালে চালাড লৈছোঁ এইফালে মিক্স চব্জি আৰু এইফালে স্প্ৰাউট চিলা উইথ চিজ আৰু এইফালে আমাৰ ভাইটিয়ে বনাই থোৱা গ্ৰীণ চাটনি অকণমান লৈছোঁ আৰু এতিয়া মই খাই লওঁ যিহেতু ব্ৰেকফাষ্টেই কৰিব নহ'লে মই মানে উঠিলোঁ 4:30মান বজাত উঠিলোঁ নামাজ কোৰান পঢ়ি এনেকৈ আলিত অকণমান খোজকাঢ়িলোঁ আৰু তাৰপিছতে ঘপককৈ যিহেতু প্লেনিংটো হৈ গ'ল এতিয়া ওলাই আহিবলগীয়া হ'ল মাহঁতলৈও ব্ৰেকফাষ্ট বনাই মেলি থৈ আহিলোঁ আৰু ৰুটি ভাজি এনেকৈ বনালোঁ মই নিজলৈও বনালোঁ কিন্তু খাব নহ'লে মই যাওঁ লৰালৰিকৈ তাৰ হাজবেণ্ডো যিহেতু যাবগৈ লাগিব আকৌ ঘৰৰ পৰা গেটলৈকে অকলে ওলাই আহিবলৈও টান লাগিব তো সেইকাৰণে লৈ আহিলোঁ বোলো মই ঘৰতে খাম আৰু তাৰপিছত এতিয়া খাওঁ আৰু এতিয়া মেচিনটো কিবা এটা অকণমান প্ৰব্লেম দিলে তো সেইকাৰণে ৰখিছে তেওঁলোকে ঠিক কৰি আছে আৰু ইমান সময়তে ধানখিনি মানে ভৰাই লৈছে আৰু চলিলে আকৌ ৰক্ষাই নাই নহয় ইটোৰ পাছত ইটো একদম ভৰ্তিয়ে হৈ যায় তই ভাইৰেল হৈ আছ তইহে আছিলি সেইটো ভিডিঅ' উখনিয়াই থকা আকৌ সেই টিঙৰ পৰা এনেকৈ নমোৱা আহিছে ভিউ আমজোপা মৰি গৈছে ইমান ডাঙৰ গছ আছিলে
হৈ গ'ল ধান মাৰি মেচিন গ'ল এতিয়া এইবোৰ ভৰুৱা মেলা কাম হৈ আছে ভাইটিৰ যোগাৰ গান লগাবৰ কাৰণে এইটো ইয়াত সি যোগাৰ কৰি লৈছে ইচ ইমান ধান ওলাইছে ধান বহুত আছে তলত আম গছজোপা বেলেগকে শুকাই গ'ল ন ইমান আম খালোঁ চাচোন এতিয়া আকৌ এইবছৰ নাইকিয়া একেবাৰে গছকে শুকাই থাকিলে সেইখন আমাৰ পাছফালখন একদম এইফালে মায়ে কিবা ৰছী বান্ধিছে ভাইটিয়ে উখন মাৰি আছে বেছি দেৰি নালাগিলে ন 9টামান বজাৰ পৰা যায় আকৌ আৰু এদিন একবাৰ আহোঁতে দেখাইছিলোঁ যে ভাইটিয়ে বাৰী কৰিছে বুলি এইয়া ধনিয়া এইকেইডাল মূলা হয় সেইফালে লাই শাক দাংবডি নে কি জানো নে ফ্ৰেঞ্চবিন হ'বলা ফুলেই ফুলিলে সেয়া আৰু সি কৰা বাৰীখন মায়ে দিছে অমিতা এইফালে এইকেইটা লাও পুলি নেকি এইফালে ধনিয়া দিছে এয়া ধনিয়া এইফালে মৰিচা আৰু এইফালে পিঁয়াজ আৰু এইখিনি হৈছে ব্ৰইলাৰ ভাইটিয়ে গোটা ব্ৰইলাৰ এটা আনিলে কটা মেলা সেইখিনি ভিডিঅ' কৰিব নহ'লে যিহেতু ধানো মাৰি আছে মানুহো মানে হেৰি আছে মায়ে পটাপট অলপ কাটি দিলে আৰু ময়ো অকণমান লাগি ভাগি দিলোঁ আৰু ধুই ধাই ল'লোঁ মই যিহেতু বইল কৰি পানীটো পেলাই দিওঁ ব্ৰইলাৰটো খাবলৈ মানে অলপ ভাল নালাগে বইল কৰি পানীটো পেলাই দিলে তেতিয়া মানে ইমান টেনশ্যন নাথাকে আৰু তো সেইকাৰণে এতিয়া মই বোলো জুইতে কেৰাহী এখনত বহাই লৈ এইখিনি বইল কৰি দিছোঁ কিমান যে লেতেৰা পানী ওলাই বইল কৰি দিয়াৰ পিছত মানে অকণমান ভাল হয় আৰু খাবৰ কাৰণে তো আচলতে মইহে তেনেকুৱা কৰোঁ মানে এতিয়া মই তেনেকুৱা কৰোঁ কাৰণে চবেই তেনেকুৱা ভাইটিয়েও মানে বইল কৰি পানী পেলাই দে বোলে এনেকৈ বুলি কৈছে আৰু তো সেইকাৰণে বোলো বইল কৰি দিওঁ মই বইল কৰি আনি পানীখিনি মানে হেৰি কৰি এনেকৈ ফুটা খৰি এটা থৈ দিছোঁ আৰু পানীখিনি যাবৰ কাৰণে ভাইটিয়ে বনাই এতিয়া কি ষ্টাইলত মই মোৰ ষ্টাইলত মায়ে কেনেকৈ খাওঁ বনাই ল'ব কৈছে দুপৰীয়া সাঁজ মোৰ ৰেডি হৈ গ'ল এইফালে কাচকল ফ্ৰাই কৰিলোঁ এইফালে মিক্স চব্জি এইফালে চালাড আছে এইফালে ডিম আমলেট দুটা আছে এগ আমলেট মানে দুটা এগৰ আমলেট আছে আৰু এইখিনি হৈছে দৈ আৰু চিয়া চিডছ এইটো আজি মোৰ লাঞ্চত আছিলে অকণমান আপোনালোককো দেখালোঁ কিন্তু এনেদৰে কোনেও ফ'ল' নকৰিব যিহেতু মোৰ কোচে মোৰ বডি টাইপৰ লগত মোৰ ডাইট দিছে মানে মই সেইভাগে ফ'ল' কৰি আৰু আজি ৱেইট লছ কৰি আছোঁ সকলোৰে ডাইটবিলাক বেলেগ বেলেগ হয় যিহেতু বডি টাইপো বেলেগ হয় আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে ডাইটবিলাক দিয়া হয় মোৰো সদায় একেখিনি নাথাকে বেলেগ বেলেগ থাকে আজি যিহেতু মই ঘৰলৈও আহিছোঁ আৰু আজি মোৰ দিনত এইখিনি আছিলে ইফালে মই কেৰাহীখন পাতি তেল অলপ গৰম হ'বলৈ দিছোঁ মানে হাৰ্ডি মুৰ্গীখিনি বোলো এক্সট্ৰাকৈ বনাওঁ আৰু এইফালে এইখিনি ভাল মাংসখিনি এতিয়া ইয়াতে মই পিঁয়াজ অলপমান ভাজি ল'ম পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ আৰু ইয়াতে মানে জলকীয়া কেইটামানো দিছোঁ যিহেতু এইখিনি ভাজিত মানে অলপ জ্বলা হ'লে ভাল লাগে আৰু আদা নহৰু অলপো দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ঘৰৰে মছলা অকণমান দিছোঁ তাৰপিছতে হালধি গুড়ি অকণমান দিছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু এইখিনি ভালদৰে মই মিক্স কৰি লৈছোঁ অকণমান ভজাৰ পাছতে মই ইয়াত সেই মানে হাৰ্ডি মুৰ্গী যিখিনি আছিলে এক্সট্ৰাকৈ সেইখিনি মই ইয়াত দি ভালদৰে লৰাই মিক্স হ'বলৈ দিছোঁ আৰু একেবাৰে ল' ফ্লেমত এইখিনি হ'বলৈ দিম যিহেতু বইল কৰাই হয় পানী ব্যৱহাৰ নকৰোঁ একদম ইয়াৰ পৰাই তেল ওলাব তেল অকণমান দিছোঁ কিন্তু ব্ৰইলাৰত তেল বেছি থাকে কাৰণে এই আকৌ তেল ওলাই গৈছে আৰু লাহে লাহে ভাজি এইখিনি ৰঙা হ'বলৈ দিম আৰু এইখিনি হৈ গ'ল ৰেডি এইফালে আকৌ মোৰ ড্ৰিমৰ মানে প্ৰডাক্ট এটা আহিছে তাকে ভালেই লাগিলে বাৰু মই এইটো এড্ৰেছতে দিছিলোঁ আজি ঘৰলৈ আহোঁতে পাই গৈছোঁ এই ভিডিঅ'ত মানে বস্তুটো মই ৰিভিউটো বেলেগ এটা ভিডিঅ'ত দিম বাৰু এইটো ইমান ধুনীয়াকৈ দিছে মানে পেকেটটো ভাল লাগিছে আকৌ এইফালে মই ব্ৰইলাৰ বনাবলৈ লৈছোঁ যিহেতু আকৌ ৰাতিৰ কাৰণে যা যোগাৰ কৰিবলৈ হ'ল এইফালে পিঁয়াজ অলপমান ভাজি লৈছোঁ নিমখ দিছোঁ আৰু মই ঘৰুৱা মছলা অলপমান দিছোঁ আৰু এইখিনি মই অকণমান ভাজি লৈছোঁ ভালদৰে
একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু মানে জোল হিচাপত বনোৱা নাই। আৰু আদা নহৰু পেষ্ট দিছোঁ আৰু হালধি গুড়ি অকণমান দিছোঁ। মানে ব্ৰইলাৰো এনেকৈ ভাজি বনালেহে খাই মই ভাল পাওঁ। আৰু এইফালে মাংস কেইডোখৰমান এক্সট্ৰাকৈ বনাই লৈছোঁ নিজৰ কাৰণে। মায়ে যিহেতু ক'লে তই যেনেকৈ খাওঁ বনাই ল বুলিকৈ। তাৰপিছত এই অলপমান এইখিনি এনেকৈ ভাজি থাকিম আৰু অকণমান মানে তেলটো হেৰি হ'বলৈ দিম। তাৰপিছত অকণমান পানী দি চব মিক্স হ'বৰ কাৰণে আৰু অকণমান সিজিবৰ কাৰণে পানীখিনি মানে দি আৰু অকণমান ভালদৰে লৰাই মেলি ঢাকন মাৰি অকণমান সিজিবলৈ দিম। আৰু এয়া ধুনীয়াকৈ সিজি গৈছে, পানীও শুকাই গৈছে, বহুত বেছি পানীও দিয়া নাই যিহেতু বইলে আছিলে এইখিনি। তথাপিও ভালদৰে মিক্স হ'বৰ কাৰণে মানে অকণমান দি দিছোঁ। আৰু অকণমান শুকালে যেতিয়া তেলটো ওলাব সিমানখিনিতে মানে মই গেছটো অফ কৰি দিম। আৰু সেইফালে মোক নিবলৈ আহি গ'ল মোৰ মিষ্টাৰ। মই বাছত আহিলোঁ, এতিয়া মোক নিবলৈ আহিছে ঠাণ্ডাত কবি কবি। আৰু এইফালে মোৰ ডিনাৰ চালাড আছে, চিকেন বনাইছিলোঁ যে সেয়া, আৰু এইফালে চব্জি। আৰু দুটামান মই আজি স্কিপ হৈ গ'ল যিহেতু মই মানে ইমান দেৰিলৈকে থাকিম বুলি ভবাও নাছিলোঁ। তো সেইকাৰণে আনিব নহ'লে। ইয়াত আৰু আছিলে বাৰু বস্তু খাবলগীয়া, আজি মানে সেইটো স্কিপ হৈ গ'ল। আৰু এইফালে মানুহজনে ভাত খাইছে। আজি আধাখৰীয়া ভ্লগ কৰি দিছ। ভগৱান আছিলে মোক পাম বুলি। এইফালে সিহঁতৰ পাৰ্টি চলিছে আজি, কিন্তু মই মিছ কৰিম যাওঁগৈ আৰু মই। লাইটটোৱে জ্বলাই লোৱা নাই, কি বুলিয়াব। আৰু সেইফালে মই যাবলৈ ওলাইছোঁ। পিয়াজ নুধুলে এইকেইটাই নুধুৱাকে খানা ধুবলৈ কৈছে এতিয়া। পিয়াজ কুটিলে মানে ধুৱাই নাই এতিয়া, কুটাৰ পিছত ধুবলৈ কৈছে। বেলেগ পইচা কৰিব গ'লো দি থৈ গ'লো মই। আজি মানে ভাইটিৰ লগৰ এটা বাৰ্থডে আছে, তো খানাটো মানে আমাৰ ঘৰতে দিছে। সিহঁতি ল'ৰাখিনিয়ে মানে লাগি ভাগি বনাব, আৰু ভাইটিয়ে মানে সিহঁতৰ বাকীবোৰৰ ঘৰত অলপ অসুবিধা হৈছে, তো আমাৰ ঘৰতে বনাব লৈছে। কিন্তু আমি এতিয়া যাবলৈ ওলালোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ, 9টা বাজিবই হ'ল। আৰু আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। মাৰ ঘৰলৈ আহিলোঁ, আকৌ যাবও ওলালোঁ। আৰু এতিয়া যাবলৈ লৈছোঁ। আৰু যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে, ভাবিছোঁ ইয়াতে সামৰণি মাৰি দিওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি গৈ আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি। আজিলৈ আহোঁ তেন্তে, বাই বাই।